তো একটো আমি কি কৰিছোঁ, ন্যায়িক আয়োগৰ প্ৰতিবেদন 3 বছৰ ধৰি আমি ৰাজহুৱা নকৰি কি কৰিলোঁ, আমি এই মানুহখিনিক প্ৰমোশ্যন দি গ'লোঁ, যিটো সময়ত DGP, পাব্লিক প্ৰচিকিউটৰ, চিফ ছেক্ৰেটাৰী এইবিলাক মানুহে এক্সামাইন কৰি আছে। ইটছ নট এ ক্ৰিমিনেল নেগলিজেঞ্চ, ইটছ এ ক্ৰিমিনেল অফেন্স অন দ্য পাৰ্ট অফ দিছ হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট। সেইকাৰণে কৈছোঁ তেখেত নিৰপেক্ষ নহয়, তেখেত পক্ষপাতিত্বমূলক। একাংশ মানুহক তেখেতে সুৰক্ষা দিয়াৰ চেষ্টা অব্যাহত আছিলে। আৰু সেই কথাটো কিমান লাজ লগাকৈ আপোনাৰ পৰিস্ফুট হৈছে কিছুমান ঘটনাত আপুনি চাব। কুলপ্ৰদীপ ভট্টাচাৰ্য 21/2/2023 কি কৰিছে, এইজন মানুহক মুখ্যমন্ত্ৰী ভিজিলেন্স চেন, অৰ্থাৎ যিসকলে দুৰ্নীতিৰ গোচৰবিলাকৰ তদন্ত কৰে তাত ৰাখিছে। এজন মানুহ আজিৰ দিনত কিন্তু মানে চাকৰিৰ পৰা নিলম্বন হ'বলগীয়া হ'ল, গ্ৰেপ্তাৰো হয়তো নকৰিলে চৰকাৰে, গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল পৰৱৰ্তী পৰ্যায়ত আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত। তাতকৈ ভয়ংকৰ কথা আপোনাৰ ৰুমিৰ টিমুংপি কোনটো কিমান তাৰিখে দিলে, 2023 জুন মাহত। তেখেতক NIA, ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থা NIAৰ দৰে ইমান সন্মানীয় সংস্থাত এই বক্ৰপথেৰে বাছনিভুক্ত বহি নকল বহীত লিখা প্ৰাৰ্থীক স্বয়ং মুখ্যমন্ত্ৰীৰ হোম ডিপাৰ্টমেণ্টে ভাল কেৰেক্টাৰ চাৰ্টিফিকেট আছে ইয়াত, কেৰেক্টাৰ চাৰ্টিফিকেট দি NIAলৈ পঠাবৰ কাৰণে, ডেপুটেশ্যনত পঠাবৰ কাৰণে যুঁজা কৰিছিল। আৰু আমি তেতিয়া হোম ছেক্ৰেটাৰী, যিটো আমাৰ চেণ্ট্ৰেল হোম ছেক্ৰেটাৰী লেটাৰ লিখি NIAক লেটাৰ লিখি আমি এই প্ৰচেষ্টাটো ৰুদ্ধ কৰাইছিলোঁ। কিমান লজ্জাৰ কথা, কিমান অসমৰ মানুহে এই কথাবিলাক আচলতে পূৰ্ণভাৱে খুব হয়তো সূক্ষ্মভাৱে হয়তো বহুতে নাজানেও। গতিকে এখন ন্যায়িক আয়োগক লৈ কিমান ভেঙুচালি কৰিব পাৰে। এখন ন্যায়িক আয়োগৰ ৰিপৰ্ট আপোনালোকে নিদিয়ে, সম্পূৰ্ণ বৃদ্ধাংগুষ্ট কৰে। আপোনালোকৰ ডাঙৰ বিষয়াই এই বিষয়বিলাক চাই থকাৰ পিছতো আপোনালোকে মানুহবিলাকক প্ৰমোশ্যন দি যায়। আৰু এতিয়া শেহতীয়াকৈ কি হৈছে, SIT গঠন কৰিবলৈ, SIT কাহিনীটো একদম 3টা অৰ্ডাৰ দেখাই দিম। এই 2022 চনৰ 2 এপ্ৰিলৰ পৰা 2023 চনৰ ভিতৰত চৰকাৰে মন মৰ্জি এই শৰ্মা চৰকাৰে কৰি গৈ আছে। সেইসকল এই গ্ৰেপ্তাৰ হোৱা এইসকল মানুহক আনকি মেডেলো দিছে, মুখ্যমন্ত্ৰীৰ বিশেষ মেডেলো দিছে। পুষ্কল গগৈ, এই বজালি যিটো এক্সটৰ্চন কেছত গোটেই পুলিচবিলাক গ্ৰেপ্তাৰ হৈছিলে, এই পুষ্কল গগৈয়ে মানে মুখ্যমন্ত্ৰীৰ বিশেষ মেডেলো পাইছিলে। এই যিখিনি বক্ৰপথেৰে চাকৰি গৈ প্ৰথমতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতে যিখিনি মানুহৰ চাকৰি গ'ল, এই মানুহখিনিয়ে গোচৰ কৰিছে যে আমাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ নীতি কৰিছে। আৰু এইসকল এনেকুৱা কি শক্তিশালী মানুহ, এইসকলক তোমালোকে নিলম্বনো নাই কৰা, আনকি তেওঁলোকক তোমালোকে মানে চাকৰিত বাহাল ৰাখিছা। গতিকে তেওঁলোকে এটা ৰিট এপিল 59/23 আছিল, তাত চৰকাৰখন খুব বেয়াকৈ ফচি গ'ল। আনকি এই চৰকাৰৰ ভুলৰ কাৰণে যেতিয়া SIT চাব দেই, SIT তদন্তকাৰী বিষয়ে ফচিব গৈ আছে, এই জুবিন গাৰ্গৰ SIT চৰকাৰ ফচি গ'ল, চৰকাৰে উত্তৰ দিব নোৱাৰা হ'ল। ন্যায়ালয়ে আনকি এইটো সুধিলে, ৱেডাৰ দ্য ডিচিশ্যন অফ দ্য ইনভেষ্টিগেটিং অফিচাৰ, মানে পানেশ্বৰ সিং, চাওক যি পানেশ্বৰ সিঙক আমি মানে হিৰো বনাইছিলোঁ, পানেশ্বৰ সিং, ৱেডাৰ দ্য ডিচিশ্যন অফ দ্য ইনভেষ্টিগেটিং অফিচাৰ টু ছেপাৰেট দি কেছেছ অফ এপিলেঞ্চ, মানে যিসকল ভুক্তভোগী আছিলে, and those candidates whose names were incorporated in 9-page tabulation is based on any logic or rationale. এই যে একাংশ বক্ৰপথেৰে বাছনিভুক্ত ব্যক্তি, ৰাকেশ পালৰ ঘৰত এখন 9খন লুজ টেবুলেশ্যন চিট পাইছিলে, সেই 9খন লুজ টেবুলেশ্যন পোৱা একাংশক গ্ৰেপ্তাৰ কৰিছিলে, একাংশক গ্ৰেপ্তাৰ কৰা নাছিলে। এই যে কাৰ্যটো কৰিছিলে, এই কাৰ্যটোক লৈ পেলাই পানেশ্বৰ সিঙৰ বিৰুদ্ধে আনকি অসম চৰকাৰৰ ৰিপৰ্ট দিব দিলে। অসম চৰকাৰ